নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যোনখন বাৰ্থ চাৰ্টিফিকেট তাত আপোনালোকৰ নাম, ডেট অফ বাৰ্থ কিবা ভুল আছে নেকি? যদি ভুল আছে তেতিয়াহ'লে আপোনালোকে সেই চাৰ্টিফিকেটখন কেনেদৰে কাৰেকশ্যন কৰিব? কাৰেকশ্যন কৰিবৰ বাবে আপোনালোকৰ মাত্ৰ এটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আৰু সেইটো হৈছে এফিডেভিট। আপোনালোকে কোৰ্টত গৈ এটা এফিডেভিট বনাই ল'ব লাগিব। যদি আপোনালোকৰ নামটো ভুল আছে বা আপোনালোকে নামটো চেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ যোনটো শুদ্ধ নাম সেই নামটো মেনশ্যন কৰি আপোনালোকে এটা এফিডেভিট বনাব লাগিব। আৰু যদিহে আপোনালোকৰ ডেট অফ বাৰ্থ ভুল আছে, তেতিয়াহ'লে সেই শুদ্ধ ডেট অফ বাৰ্থটো মেনশ্যন কৰি এটা এফিডেভিট আপোনালোকে বনাই ল'ব লাগিব। এফিডেভিটটো বনোৱাৰ পাছত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন যোনখন মেডিকেল বা PHCত ইছ্যু কৰিছিল তাত আপোনালোক ফিজিকেলি যাব লাগিব, আৰু তাত এফিডেভিটটোৰ লগত আপোনাৰ যোনখন পুৰণি বাৰ্থ চাৰ্টিফিকেট সেইখন তাত ছাবমিট কৰিব লাগিব। মেডিকেল বা PHCত আপোনালোকক এখন ফৰ্ম দিব ফিল আপ কৰিবলৈ। আপোনালোকে সেই ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰিব, আৰু সেই ফৰ্মখনৰ লগত এই দুটা যোনটো এফিডেভিট আৰু আপোনাৰ পুৰণি বাৰ্থ চাৰ্টিফিকেট এই দুটা আপোনালোকে ছাবমিট কৰি দিব। আৰু এই ডকুমেণ্টছবিলাক ছাবমিট কৰোঁতে আপোনালোকে 100 ৰুপিজ এটা তাত পে'মেণ্ট কৰিব লাগিব, যোনটো গভৰ্ণমেণ্ট ফিজ হয়। সকলোবিলাক ডকুমেণ্টছ তেওঁলোকে চেক কৰিব, আৰু আপোনালোকে যোনটো ডিটেইলছ কাৰেকশ্যন কৰিবৰ বাবে তাত গৈছিল তেওঁলোকে সেইটো কাৰেকশ্যন কৰিব, আৰু আপোনালোকৰ হাতত এখন নতুন বাৰ্থ চাৰ্টিফিকেট দি দিব। আৰু এনেদৰেই আপোনালোকৰ যোনখন বাৰ্থ চাৰ্টিফিকেট সেইখন আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যন কৰা যোনটো প্ৰচেছ সেইটো সম্পূৰ্ণ অফলাইন প্ৰচেছ হয়। অনলাইনত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট কাৰেকশ্যন কৰিব নোৱাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।